শংকৰ গুৰু হৰি ৰাম। জয় গুৰু শংকৰ। হে প্ৰাণ বন্ধু কৃষ্ণ কৃপাৰ সাগৰ কৃপা দৃষ্টি সাহিও মুক সজবা হনাৰু পাহাড় নদী ওক নাথ মোৰ কাৰ দূৰ হোক নমো ৰাম কৃষ্ণ হৰি নাৰায়ণ নিৰঞ্জন নমো দেৱ দৈব ইয়াদ নাথ আমি তোমার শরণে নমি মাগো প্রভু ভকতি প্রসাদ মাগো প্রভু ভকতি প্রসাদ। কৃষ্ণ। জয় গুৰু শংকৰ। জীৱশ্ৰেষ্ঠ মানৱৰ মাজত থকা ভগৱান প্ৰদত্ত প্ৰতিভাক বিকশাই তুলিবলৈ প্ৰতি সপ্তাহৰ বৃহস্পতিবাৰৰ শুভ সন্ধিয়াত প্ৰতিভা সন্ধানী মঞ্চৰ মজিয়াৰ জৰিয়তে প্ৰতিভাক উন্মোচিত কৰিবৰ কাৰণে আয়োজিত এটি সুন্দৰ অনুষ্ঠান সাহিত্য সাংস্কৃতিকমূলক এই প্ৰতিভা সন্ধানী মঞ্চৰ পৰম শ্ৰদ্ধাৰ মোৰ জন্মান্তৰৰ সেৱাৰস্থলীৰ বাপ আইসকল, গুগল মিটত সংযোগ হৈ থকা প্ৰতিগৰাকী বাপ বান্ধৱ আই মাতৃৰ চৰণত আমি অভাজনে জয় জয়তে আমাৰ ভক্তি ভৰা সেৱা নিবেদন কৰিছো। হে বাপ আই মাতৃসকল, আজি এটি অতি গভীৰ ভাৱপ্ৰধান বিষয় নামঘোষাৰ আত্মনিন্দাৰ সম্পৰ্কে এটি আলোকপাত এই শিৰোনামেৰে যি আলোচনাৰ কাৰণে আমাৰ নিচিনা মহা মূৰ্খমতীক আপোনাসৱ গুণী জ্ঞানী সন্তজনে দুআষাৰ কবৰ কাৰণে যি সুযোগ আৰু সুবিধা প্ৰদান কৰিছে, আমি ইয়াৰ উপযুক্ত নহওঁ যদিও আপোনাসৱ
মহামহন্তৰ চৰণৰ ধূলি শিৰত লৈ যৎকিঞ্চিত আমাৰ মতি অনুসাৰে কবলৈ প্ৰয়াস আৰু প্ৰযত্ন কৰিব বিচৰা হৈছে। হে বাপ আই মাতৃসকল, আপোনাসৱে জানেই ঋক, যজুৰ, অথৰ্ব, সাম চতুৰ্ধা বিভাগ বেদৰ নাম। চাৰিখন বেদ, ঋকবেদ, যজুৰ্বেদ, অথৰ্ববেদ আৰু সামবেদ। এই চাৰিখন বেদৰ লেখীয়াকৈ প্ৰতিটো ভাষাৰে এনেদৰে বেদ নিৰূপণ কৰা হৈ আছে। যেনে তামিলৰ বেদ হৈছে তিৰিকুল্লম। ঠিক তেনেদৰে হিন্দী সকলৰ ৰামচৰিত মানস বা কবিৰৰ দোহা। ঠিক তেনেদৰে উৰিয়াৰ জগন্নাথ ভাগৱত। এনেদৰে ভাষা ভেদে একোটা জাতিৰ চিহ্নিত বেদ হিচাপে নিৰূপিত কৰা হৈ আছে। ঠিক তেনেদৰে অসমীয়াৰ বাবে চাৰি বেদ হৈছে কীৰ্তন, দশম, নামঘোষা আৰু ৰত্নাৱলী। এই চাৰিখন বেদৰ ভিতৰত নামঘোষা শাস্ত্ৰক সামবেদৰ লগত তুলনা কৰা হৈছে। সামবেদ হৈছে গীতিময় বেদ, সংগীতময় বেদ। গতিকে নামঘোষা এখন সংগীতময় বেদ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ অমৰ কীৰ্তি বাংময় মূৰ্তি স্বৰূপ এই নামঘোষাত 1000 ঘোষা আছে। আৰু নামঘোষাক হেজাৰী ঘোষা বুলিও কোৱা হয়। আৰু এই নামঘোষাত 37টা পতল আছে। এই পতল মানে হৈছে অধ্যায়। প্ৰথম ভজন, নমস্কাৰ, উপদেশ, নিন্দা, প্ৰশংসা, অনুধিতা, হৰবাৰ, আত্মনিন্দা, খেদ, এনেধৰণে 37টাকৈ পতল নামঘোষাৰ মাজত সন্নিৱিষ্ট হৈ আছে। আৰু এই 37টা পতলৰ ভিতৰত আজি আত্মনিন্দা নামৰ পতলৰ সন্দৰ্ভত এতিয়া আলোকপাত কৰিবৰ কাৰণে আমাক শ্ৰদ্ধাস্পদ তামুলী বাপজনে আহ্বান কৰিছিলে। বাপজনাৰ আহ্বান মৰ্মে আমি এটা গধুৰ আৰু গভীৰ বিষয়ৰ ওপৰত কিনো কম তাকেই আমি শতবাৰ ভাবিবলগীয়া হৈছে। নিশ্চয় আমাৰ ভুল ভ্ৰান্তি হব। আপোনাসৱ গুণী জ্ঞানী বিজ্ঞজনে আমাক আঙুলিয়াই দি কৃতাৰ্থ কৰিব বুলি আপোনাসৱৰ চৰণ যুগলত পুনৰবাৰ আমি সেৱা নিবেদন কৰিছো। সমগ্ৰ নামঘোষাৰ 1001 ঘোষাৰ ভিতৰত আত্মনিন্দাৰ 2টা ঘোষা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে দুখন জগতৰ 2টি কথাৰ সন্ধান দিছে। আত্মনিন্দাৰ 98 আৰু 99 নম্বৰ ঘোষাৰ জৰিয়তে। নামঘোষা শাস্ত্ৰৰ এই আত্মনিন্দা পতল 3বাৰ ঘোষণা কৰা হৈছে। এবাৰ 98, 99 নম্বৰ ঘোষাত দুজোকা ঘোষাৰ জৰিয়তে আত্মনিন্দা হৈছে। এবাৰ 636 নম্বৰ ঘোষাত আত্মনিন্দা পতলৰ বিষয়ে কোৱা হৈছে। আৰু এবাৰ 751 নম্বৰ ঘোষাত আত্মনিন্দা সম্পৰ্কে কোৱা হৈছে। এনেকে 3 ভাগ আত্মনিন্দা নামঘোষাত উল্লেখ কৰা হৈ আছে। আত্মনিন্দা মানে কি, আমি সেই কথাটো বুজিব লাগিব। আত্মনিন্দাটোক আত্মা নিন্দা বুলি কোৱা নাই। আমাৰ আত্মাক নিন্দা কৰাৰ কথা কোৱা হোৱা নাই।
আত্মনিন্দা শব্দটোৰ জৰিয়তে আমাৰ মনটোক বিবেকে কেতিয়াবা কেতিয়াবা বৰ ভালদৰে কৈ চাইছে, মৰমেৰে আলসুৱা মাতেৰেও কেতিয়াবা কেতিয়াবা বুজাইছে। আৰু বুজিও নুবুজা ভাও ধৰা এই মনটোক কেতিয়াবা কেতিয়াবা আকৌ ভৰ্ৎসনাও কৰিছে, নিন্দাও কৰিছে। কোনোবাটোত আত্ম উপদেশ প্ৰদান কৰা হৈছে। মাধৱ পুৰুষে আত্ম উপদেশ পটলতো কৈছে, হে জিভা সদা তোৰ মধুৰকে মাত্ৰ কিয়, জানা তই ৰসৰ সাৰ। জিভাখনক উপদেশ প্ৰদান কৰিছে, কৰ্ণক উপদেশ প্ৰদান কৰিছে, মনক উপদেশ প্ৰদান কৰিছে, অহংকাৰক উপদেশ প্ৰদান কৰিছে, বুদ্ধিক উপদেশ প্ৰদান কৰিছে, চিত্তক উপদেশ প্ৰদান কৰিছে। বাৰম্বাৰ উপদেশ দিছে, তথাপিও মনে যেতিয়া নামানে, যেতিয়া নুবুজে, তেতিয়া মনক গালি পাৰিবৰ কাৰণেও আগবাঢ়িছে। কিন্তু এয়া অতি স্নেহসনা গালি, এয়া অতি স্নেহসনা ককৰ্থনা। আত্মনিন্দাত এই মানে যি আমাৰ সকলোৰে যিটো নিজৰ মন আছে, এই মনটোকে ভালদৰে কোৱাৰ পিছতো নুবুজাৰ কাৰণে নিন্দা ভাজন কৰি অকণমান ককৰ্থনাৰ সুৰত তাকো স্নেহসনা মৰমসনা মাতেৰে কবলৈ গৈছে। গতিকে আমি আত্মনিন্দা ঘোষাৰ জৰিয়তে ইয়াৰ বিশ্লেষণ কৰিবলৈ গলে এই কথা অনুধাৱন কৰিব পাৰিম। প্ৰথম কথা, আমি সমগ্ৰ নামঘোষা শাস্ত্ৰৰ মাজত যি দুজোকা ঘোষাৰ জৰিয়তে এই বিনন্দীয়া পাৰ্থিৱ জগত আৰু এখন পাৰমাৰ্থিক বা আধ্যাত্মিক জগত, এই দুইখন জগতৰ বিষয়ে আত্মনিন্দাৰ এই দুজোকা ঘোষাৰ জৰিয়তে সুন্দৰকৈ নিৰূপণ কৰা হৈছে। এতিয়া এই দুজোকা ঘোষাৰ প্ৰথম যে আধ্যাত্মিক জগত বা পাৰমাৰ্থিক জগতৰ সম্পৰ্কে ৯৮ নম্বৰ ঘোষাত কৈছে, আত্মনিন্দা পটলত কিনো কৈছে চাওকচোন। শান্ত চিদানন্দ শুদ্ধ অনন্ত মহিমান্বিত নিৰ্মলত ৰংগ হীন শান্ত চিদানন্দ শুদ্ধ অনন্ত মহিমা নিত্য নিৰ্মল তৰংগ চয়হীন হে নয়প ৰমানন্দ অমৃত সাগৰে মজি আচন্ত কৰি বুদ্ধি ক্ষীণ, আচন্ত নকৰি বুদ্ধিহীন। শান্ত চিদানন্দ শুদ্ধ অনন্ত মহিমা নিত্য নিৰ্মল তৰংগ চয়হীন হেনয় পৰমানন্দ অমৃত সাগৰে মজি আচন্ত নকৰি বুদ্ধিহীন। এতিয়া এই জোকা ঘোষাৰ জৰিয়তে এখন আধ্যাত্মিক জগতৰ লগত পৰিচয় হবৰ কাৰণে আমাক বাৰম্বাৰ মনক বিবেকে উপদেশ দি আছে। যিজন শান্ত, যিজন চিদানন্দ, চিত্ত যোগ আনন্দ, চিত মানে জ্ঞান, বোধ, আনন্দ মানে দুখৰ পৰা অৱসান হোৱা যিটো সুখ, যিজনক ভজনা কৰিলে আমাৰ জ্ঞানেৰে আমাৰ বোধেৰে ভগৱন্তৰ প্ৰতি ভাৱনা কৰিব পাৰিলে আমাৰ আনন্দ হয়, সুখ হয়। সেইজন শান্ত চিদানন্দ প্ৰভুৰ অনন্ত মহিমা, তেওঁ নিৰ্মল, তেওঁ তৰংগহীন। এনেহেন পৰমানন্দ ভগৱন্তক আমি যদি নভজো, সেই পৰমানন্দ অমৃত সাগৰত যদি আমি নিমজ্জিত নহওঁ, তেনেহলে
আমি বুদ্ধিহীন হৈ পৰিব লাগিব। কিয়নো আমি সকলোৱে ভগৱন্তৰ অমৃত সন্তান। শুক্ল যজুৰ্বেদত কৈছে শ্ৰীনন্তু বিশ্বে অমৃতস্য পুত্ৰা আজি ধামানি দিব্যানি তস্তু বেদাহমেতুং পুৰুষং মহান্ত আদিত্য বৰ্ণম তমস পৰস্তাত তমেব বিদিতাতে মৃত্যুৰ মেতি নান্য পন্থা বিদ্যই হয় নাই। দিব্য ধামবাসী অমৃত সন্তান হবে শুনা হৈ সাৱধান। জানিবা নিশ্চয় মই তিমিৰ অতীত সেই জ্যোতিৰ্ময় পুৰুষ মহান। জানিলে মানৱে যাক বিধিৰ কিংকৰ গুচে নাথাকিবি মৰণৰ ভয়। কহিলো ধুৰুপহাৰ মৃত্যু ভয় তৰিবাৰ আন পন্থাৰ নাই নাই। এই যে আমি জগতৰ সকলো অমৃত সন্তান, ভগৱন্ত ঈশ্বৰৰ আমি সন্তান। তুমি নিত্য নিৰঞ্জন নাৰায়ণ, আমিও অংশ তোমাৰ। এই অমৃত সন্তানে আমি অমৃত সাগৰত যদি আমি অৱগাহন নকৰো, তেনেহলে আমি বুদ্ধিহীন হৈ যাম। কিন্তু সেই অমৃত সাগৰত মন লগাব এৰি শান্ত চিদানন্দক ভজনা কৰিব এৰি আমি কি কৰিবলৈ লৈ আছো? দ্বিতীয় জোকা ঘোষাত কলে, হে হৰি হার শূন্য মৃগ তৃষ্ণার জলে শ্রান্ত হইয়া মহামোহ পাও স্নান পান আসমন করুর মনতাত কত পঙ্গ তল যাও। সেইখন পাৰমাৰ্থিক জগতৰ আধ্যাত্মিক জগতখনৰ ব্যতিৰেকে আমি এই পাৰ্থিৱ সংসাৰখনত সাৰ শূন্য জগতখনত যিখন সংসাৰত অকণো সুখ নাই, অকণো শান্তি নাই। নাহিকে কিঞ্চিত সুখ অসাৰ সংসাৰ যেন বিফলতা ফল ফুলে জাতিষ্কাৰ প্ৰথম মধুৰ পাইলে বিষ লাগে পাছে যেহে নব ৰখি গিলে মৰে যে নমাছে এহি মতে পুত্ৰ দ্বাৰা বিষয়ৰ সুখ ইহাৰ বিয়োগে জীৱে মহাদুখ। এইখন সংসাৰ, যিখন সংসাৰত আমি সদায় আসক্তি কৰি আছো, যিখন সংসাৰে সত্য জ্ঞান কৰি আছো, মৃগ তৃষ্ণাৰ নদ জলত আমি স্নান পান কৰিবলৈ চেষ্টা কৰি আছো, কিন্তু এয়া বৃথা। মৰুভূমিৰ বালিচৰত সূৰ্যৰ ৰশ্মিৰে বিকৃত হোৱাৰ সেই যে তপত বালিৰ ওপৰত যেতিয়া মৃগয়া বিলাকে, হৰিণা বিলাকে
সেই বালিত প্ৰখৰ তাপৰ লগত তাত পানীৰ ছায়াময়া প্ৰতিচ্ছবি দেখিবলৈ পায়। সেই পানী বিচাৰি বিচাৰি সেই হৰিণাবিলাকে দৌৰে মানে দৌৰে। কিন্তু পানী যিমানেই বিচাৰিবৰ কাৰণে দৌৰি গৈ থাকে, তপত বালিৰে খোজকাঢ়ি গৈ গৈ এটা সময়ত ভাগৰি পৰে। এটা সময়ত ক্লান্ত হয়, এটা সময়ত শ্ৰান্ত হয়। ঠিক তেনেদৰে এই সাৰশূন্য সংসাৰখনত আমি সকলো লোকেই কিবা এটা বিচাৰি বিচাৰি সংসাৰৰ সুখ দেখি কোনো নৰে আপোন পাহৰি লৰিছে হাই। কাৰোবাৰ ভাগ্যত ফলিছে সপোন, কাৰোবাৰ ভাগ্যত একোৱেই নাই। অমৰ খাই আমাৰ উক্তি। এই আমাৰ জীৱন আমি তেনেদৰে আগবঢ়াই লৈ গৈছো। সংসাৰৰ ছয়াময়া দৃশ্য বিম্ব প্ৰতিবিম্বত আমি যেন আকৰ্ষিত হৈছো, হৈ পেলাই সংসাৰত আমি সুখ বিচাৰি আছো। যিটো সুখক মাধৱ পুৰুষে কৈছে, ক্ষুদ্ৰ সুখে বহু আশা কৰি, হব কূপে জীৱ আছে পৰি, কাল সৰ্পে দংশি হেৰাইল চেতনতাৰ। কাল সৰ্পই মৃত্যু বাঘে আমাক কেতিয়া দংশন কৰিব, কেতিয়া আমাক লৈ যাব, আমিতো কব নোৱাৰো। কিন্তু আমি ক্ষুদ্ৰাতি ক্ষুদ্ৰ সুখক বহু আশা কৰি, দুখময় ক্ষুদ্ৰ বিষয়ক আশা কৰি একান্তে নহজে পূৰ্ণানন্দ মহাহৰি। এই ক্ষুদ্ৰ সুখক আশা কৰোতে কৰোতে হৰিণাই পানী বিচাৰি নোপোৱা লেখিয়াই আমাৰ জীৱনটো তেনেকুৱা হৈ গৈ আছো। তেনেহলে আমি এই সাৰশূন্য সংসাৰখনত মৃগ তৃষ্ণাৰ নৱ জলৰ আশা কৰি শ্ৰান্ত হৈয়া মহামোহ পাওঁ। স্নান পান আচমন কৰোহু ৰমন তাত, কতহু পংগ তল যাও। তাতে আমি স্নান কৰিবলৈ আশা কৰিছো। তাতে আমি সেই জল, সেই বিষয় পান কৰিব চেষ্টা কৰি আছো। বৈষয়িক সুখ তৃষ্ণাৰ হেঁপাহ পলাব বিচাৰি আছো। আৰু আচমন, তাতে আমি সেই পানীতে যেন আমি মুখ প্ৰক্ষালন কৰিব বিচাৰি আছো। কতহু অপংগ তল যাও, তাতে আমি হাবুডুবু খাই মৰি আছো। দুখ সুখৰ মাজেৰে আমি জীৱন কটাই আছো। আমাৰ জীৱন বহু সুখৰ আশা কৰি থাকিলেও আমাৰ জীৱন কিন্তু এই সাৰশূন্য সংসাৰখনত মৃগ তৃষ্ণাৰ নগৰ লেখীয়া। এই পাৰ্থিৱ জগতখন আৰু যিখন পাৰমাৰ্থিক আধ্যাত্মিক জগত, এই দুয়োখন জগতৰ বিষয়ে মহাপুৰুষ মাধৱদেৱে 1001টা ঘোষাৰ ভিতৰত এই দুটা ঘোষাৰ জৰিয়তে আমাক পৰম সত্যৰ সন্ধান দিছে। আমি সেই সত্যলৈ ধাৱমান হব লাগে। এইখন সংসাৰকে আচল সংসাৰ, এইখন সংসাৰেই প্ৰকৃত সুখৰ সংসাৰ বুলি ভাবি থাকিব নালাগে। কাৰণ এইখন সংসাৰ বহুবাৰ পাইছো আমি। 84 লক্ষ জনীত আমি বহু সংসাৰ পালো, বহু পিতৃ মাতৃ পালো, বহুবাৰ আমি মাতৃৰ গৰ্ভত আমি শয়ন কৰি আহিছো। বিষ্ঠা মূত্ৰে পচিল নাৰীৰ উদৰত, বহুবাৰ আমি দুখ যাতনা যন্ত্ৰণা কষ্ট পাই আহিছো। তেনেহলে মাধৱদেৱে কৈছে, এইখন জগততকৈও, এইখন সংসাৰতকৈও, যিখন সংসাৰ পৰমানন্দ অমৃত সাগৰত দ্ৰৱীভূত হৈ থকা সংসাৰ জগত, আধ্যাত্মিক জগত, সেই শান্ত চিৰানন্দ শুদ্ধ নিৰ্মল তৰংগ সহীন সেই পৰমানন্দ ভগৱন্তক আমি ভজনা কৰিব লাগে। সেই পৰমানন্দত আমি নিমজ্জিত হব লাগে। পৰমা আনন্দ মানে পৰম আনন্দ মানে শ্ৰেষ্ঠ আনন্দ লাভ কৰিব লাগে। আমি এই আত্মনিন্দাৰ জৰিয়তে মনক বুজোৱা হৈছে বাৰ বাৰ, হে মন, তই যিখন সংসাৰত সুখ বিচাৰিছা, কিঞ্চিত সুখ নাই।
অসাৰ সংসাৰত নাহিকে বিশ্বাস জানি হৰি ভগতিক কৰি অভ্যাস মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰা। প্ৰহ্লাদে দৈত্য বন্ধুসকলক এই উপদেশ দিছে। সংসাৰখন একোৱেই নাই, অসাৰ। সেইকাৰণে মাধৱ পুৰুষে কৈছে হে হৰি সাৰ শূন্য, সাৰেই নাই, অসাৰ। এই অসাৰ সংসাৰত থকা লোকসকলে আমি সাৰক চিনি পাব লাগিব। এই সাৰনো কি? মনক আকৌ বুজাইছে দ্বিতীয়বাৰ আত্মনিন্দাৰ পটলত। এয়া 636 নম্বৰ ঘোষা। হৰি হে কেৱলে ও হংসা মাত্ৰ ৰাম 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 তান্তবি নিমিষা যত দেখি শুনি মানে তাক মিছা যিটো কৰি আশা ৰাম 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 দুৰাশা ৰমণ মৰ কেনয় জ্ঞানী দুৰাশা ৰমণ মৰ কেনয় জ্ঞানী। হেমন, তই সত্যক উপলব্ধি কৰ। এই জগতত সত্য যদি আছে কেৱল হৰিহে। আমি যিমান দেখিছো, যিমান শুনিছো, যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ, হৰিত পৃথক কেহু নোহে। যিজন ভকতিহীন সি দেখে হৰিক বিন, হৰিৰ মায়াই তাক মোহে। হৰি সকলোতে আছে, আত্মাৰূপে বিদ্যমান। এই হৰিক দেখিব লাগে আমি। হৰিবিহীন যি আমাৰ মায়াময় সংসাৰ, আমি যিবিলাক দেখিছো, যত আমি মায়ামোহত আসক্ত কৰি আছো, আসক্তি হৈছো, সেইবিলাক এৰিব লাগে। হৰিহে কেৱল হংসা মাত্ৰ, ৰাম 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 তান্ত বিনে মিছা যত দেখি শুনি মানে। হৰিত ব্যতিৰেকে সকলোবিলাক মিছা। তেনেহলে তাকো মিছা যিটো কৰি আস, এই মিছাবিলাককে আমি আশা কৰি আছো। মিছা বিষয়ক লাগি ও নৰে ধৰ জন্ম ইন্দ্ৰ শুকৰৰ জানা সুখ দুখ সম। এই ৰাম ইন্দ্ৰৰ সন্তুষ্ট জানা ৰম্ভাৰ সম্ভোগে সুকৰিৰ তেন সুখ সুকৰি সংযোগে। এইখন মিছা সংসাৰ, ভৌতিক সংসাৰ। এই সংসাৰখনত আমি যিমান বিলাক আছো, আমি পৰিয়াল পৰিজন পুত্ৰ ভাৰ্যা সমন্বিতে যেনেকে আমি আসক্ত কৰি আছো, আসক্তি হৈ আছো, এইবিলাকেৰে আমি ঈশ্বৰক লাভ কৰিব নোৱাৰিম। এইবিলাকতে আমি লাগি থাকিলে নহব। আমি হৰিক ভজনা কৰিব লাগিব। হৰিহে কেৱল সত্য। সকলোৰে হৃদয়তে হৰি আছে। সকলোকে হৰিময় দেখিব লাগিব, ঈশ্বৰময় দেখিব লাগিব। এই বিষয় সংসাৰখনত আমি বিষয় বাসনাতেই জৰ্জৰিত হৈ থাকিব নালাগিব।
বিষয়ৰ সুখ সুখৰো বহু পায়, হৰি সেৱা মানৱী বিনে নাই। বিষয়ৰ সুখ গাহৰিৰ জীৱনতো পায়। আহাৰ নিদ্ৰা ভয় মৈথুনাঞ্চ সামান্যম এতৎ পশুভি নৰনাম ধৰ্মো হি তেষামধিক বিশেষ ধৰ্মে নহি না পশুহি সমানা। বশিষ্ঠ সংহিতাত কৈছে, আহাৰ নিদ্ৰা ভয় মৈথুন চাৰিটা প্ৰবৃত্তি সকলো জীৱতে আছে। বিষয় সম্বন্ধ ইন্দ্ৰিয়ৰ সুখ সমস্ত যোনিতে পাই, পৰম দুৰ্লভ হৰিৰ ভকতি মনুষ্য তপৰে নাই। আহাৰ নিদ্ৰা হয় মৈথুন আছে, পানীৰ সকলোতে আছে। হয় মানুহৰো আছে, ইতৰ পানীৰো আছে। তেনেহলে আমি বিষয় পাব সুখৰ কাৰণে জীৱন নাই। আমাৰ জীৱন কেৱল হৰি সেৱাৰ কাৰণে। বিষয় সম্বন্ধ সুখ সমস্ত জনিতে পায়। বৈষয়িক সুখ বিলাক সকলো জীৱত পায়, সকলো জনিতেই পায়। হৰি সেৱা একো ঠানে নাই, সেইবিলাকত হৰি সেৱা নাই। হৰিক সেৱা কৰিব নোৱাৰে। হৰিৰ সেৱাৰো যোগ্য কি বোলে মনুষ্য তনু জানি ফুৰা হৰি গুণ গায়। হৰি সেৱাৰ যোগ্য কেৱল মাত্ৰ মানৱ শৰীৰহে। সেই কথাটো জানি আমি হৰি গুণ গাব লাগে। গুৰুজনাই কীৰ্তন ঘোষাৰ বেদস্তুতিটো কৈছে, ইহে ন মনুষ্য জন্ম হেন থৰে ন পাইবৰ চাৰি বেদে কহে নিষ্পৰি মাধৱৰ চৰণৰ কিংকৰে শংকৰে কহি ডাকি সদা বোলা হৰি হৰি। চাৰি বিদে এইটো ঘোষণা কৰিছে, এই মনুষ্য জন্ম আৰু পাম যে আশা নাই। আৰু কি মনুষ্য হেম এয়াই গুৰুজনাই মনি আমি সঁচা উপলব্ধি কৰিব পৰা নাই, তেতিয়াহলে আমাৰ জীৱন বৃথা। তাৰ কাৰণে মাধৱদেৱে এই নিজকে মনটোক প্ৰভুত দিছে, ভৎসনা কৰিছে, বুজাইছে, সেই দুৰাচাৰী মন অজ্ঞানতাৰ কবলত পৰি মৰহি আছা তই। মিছা তই নাজানি নুবুজি সঁচা বুলি ভাবি আছা। মিছাতে তই বহু আশা কৰি আছা, জল্পনা কল্পনা কৰি আছা। তই নুবুজা মন, তই দুৰাচাৰ, এই নিন্দা। কিন্তু এই মনক ভালকৈও কৈছে, আগতে বহুবাৰ ভালকৈ বুজাইছিলে। আমি সৰু সৰু লৰা ছোৱালী বিলাকক ভালদৰে মাতিলে কিছু কাম আদায় কৰিব পাৰি। ধনেশ্বৰক ধন বুলি মাতো, ধনেশ্বৰক সোণ বুলি মাতো। সোণ বুলি মাতিলে মন ভাল লাগি যায়। শিশুটিয়ে নোৱাৰা, কৰিব নোখোজা কামটো কৰিবলৈ আগবাঢ়ে। ঠিক তেনেদৰে মনকো মাধৱ পুৰুষে এবাৰ মনাই বুলি মাতি চালে। অ মনাই, তই হৰিক কিয় নভজা? তই বিচাৰি চাচোন, বিচাৰি দেখিও পামৰ মনাইয়ে ইহ পৰলোকে হৰিহে
পরম বন্ধু রাম মজিয়া রহ হৃদ মনাইয়ে হরি গুণ নাম অপার হরি গুণ নাম মনাইয়ে সুখের সাগর হৰি নকৰি ৰতি মোৰ আগতে হৰিও মনাইয়ে ইহ পৰলোকে হৰি ভীত ভয় হাৰি হৰি পরম গতি রাম রাম কৃষ্ণ ভুলরে পামরু মন ভুলিয়া কমনে পাপী মর যার মায়া পাশে বদ্ধ হুয়া সপা মরু মন টান দুই শরণত ধররে পামরু মন ভুলিয়া কমনে পাপী মন গোবিন্দ ভুল মনাই মুকুন্দ ভুল মনাই ব্রহ্মা হরে যা হরণ পখয় আর কোন বলাই গোবিন্দ ভুল মনাই মুকুন্দ ভুল মনাই এনেদৰে মনক বহুবাৰ বুজালে বহু ভাল ধৰণে কলে হে মন তই বিচাৰি চাচোন হে মনাই তইনো কিয় ইমান পাপ কাম কৰা তইনো কিয় ইমান পাপত নিমজ্জিত হৈ থাকা কাৰণ মনে পাপ কৰে যায় লাগিলেও জীৱত এই হেতু জীৱে দুখ ভুঞ্জে সংসাৰ মনৰ কাৰণে জীৱৰ সংসাৰত ৮৪ লক্ষ জনীত আয়াজাত কৰিবলগীয়া হয় হে মন পামৰো মন হে মনাই এই ইহকাল আৰু পৰকালৰ কেৱল যদি গতিদাতা আছে কেৱল যদি বন্ধু আছে আমাৰ হৰিহে কেৱল বন্ধু তই হৰিক ভজনা কৰিবি দে মন মজিয়া ৰহ হৃদ মনাইয়ে সুখেৰ সাগৰ হৰিত নকৰি ৰতি হৰি গুণ নাম অপাৰ আনন্দ সিন্ধু ৰাম হে মন তই কিয়নো এনেকে সংসাৰতে মজি আছা হৰি গুণনাম বৰ আনন্দদায়ক হৰি গুণনামৰ সাগৰত তই দ্ৰৱীভূত সমন নিশ্চিন্তি আছহ কেৱনীয়া মনাই কিয় তই চিন্তা নকৰ মন হে মনাই সুখেৰ সাগৰ হৰিত নকৰি ৰতি তই যিবিলাক সুখ আশা কৰি আছা এই সুখবিলাক ক্ষণস্থায়ী ক্ষণভংগুৰ এই সুখৰ পিছত দুখ আছে এই মায়াময় সংসাৰত সুখ যিমানেই বিচাৰো সুখ বুলি মানুহ বুলি নেদেখে সুখৰ মুখ সুখ বিচাৰোতে পাই সংসাৰত দুখৰ পৰিটো সুখ বিচাৰি থাকোতে চোন দুখহে পা মন এই ক্ষুদ্ৰ সুখ এই বৈষয়িক সুখ এই সাংসাৰিক সুখ এই ভৌতিক সুখক তই আচল বুলি নাভাবিবি এই সুখবিলাক আচলতে প্ৰতাৰণামূলক সুখ এই সুখবিলাকে পিছত দুখত কন্দুৱাই থাকে মন তই সুখেৰ সাগৰ সুখৰ
উচ্চ ভগৱন্ত ঈশ্বৰক ভজনা কৰ মন। তেওঁ সাগৰৰ নিচিনা বিশাল মহান উদাৰ। তই হৰিত মনটো লগাই দি মন, তেতিয়া তই এই হৰিৰ সুখটো আনন্দটো তই সদায় পাই থাকিবি। আলাসত তেজীয়া ভজিও মনাই, ভিত্ত ভয় হাৰি হৰিহে পৰম গতি। এৰা নকৰিবি মন। তই বৰ এলেহুৱা হব খুজিছা, ঈশ্বৰক ভজিব নোখোজা, ঈশ্বৰৰ স্থানলৈ যাব নোখোজা। তই য'তেই বহা তোৰ ইন্দ্ৰিয় বিলাক বহিয়েই থাকেচোন। যতকে ইন্দ্ৰিয়গণ মনৰ অধীন, মনৰে সেই আজ্ঞা পালি থাকে ৰাত্ৰি দিন। মন তইতো চকুতৰ ঘাই, তই য'তেই থাকা বাকী ইন্দ্ৰিয় বিলাক তোৰ লগতেই থাকে। তই হৰিৰ ওচৰলৈ যা, তোৰ ইন্দ্ৰিয় বিলাক তোৰ লগৰ বিলাক সকলো যা, দশ ইন্দ্ৰিয় তোৰ পিছে পিছে যাব। হে মন, তোক মই পামৰো বুলি কৈছো সেইকাৰণে তই বৰ পাপ কাম কৰ মন। তই ৰাম কৃষ্ণ বলচোন মন, ৰাম কৃষ্ণ বোল মন, ৰাম কৃষ্ণ বোল পামৰো মন। ভুলীয়া কমনে পাপি মন, কিয় ভুলি থাকা তই, নাম কিয় নোলোৱা তই। যাৰ মায়া পাশে বন্দী, হৈ আছ পামৰো মন। তানো দুই চৰণত ধৰ পামৰো মন, ভুলীয়া কমনে পাপি মৰ। যাৰ মায়াৰ পাশত বন্দী হৈ আছা মন, যিজনে তোৰ মায়াৰ শিকলিডাল ছিঙি দিব, সেইজনৰ ওচৰত তই বিচাৰ, সেইজনৰ ওচৰত তই ধৰি ল, চৰণত তই সেৱা কৰ মন। হে মন, তই চাচোন, তইতো বেলেগেই কথা, ব্ৰহ্মা হৰিও সেইজনৰ চৰণত সেৱা কৰে। গোবিন্দ বল মন, হে মনাই গোবিন্দ বোলাই, গোবিন্দ বোল মনাই, মুকুন্দ বোল মনাই, মুকুন্দ মুকুন্দ দাতি ইতি মুকুন্দ, মুক্তি পাবি তই সংসাৰ জনিৰ পৰা, তই উদ্ধাৰ পাবি। তই গোবিন্দ বল, তই মুকুন্দ বল। কাৰণ ব্ৰহ্মা হৰেও যাৰ চৰণ সেৱা কৰি থাকে, আৰু কোনো পৰাই এইবিলাক কোন আৰু দেৱতাৰো ভিতৰত ব্ৰহ্মা হৰ, সংহাৰকাৰী হৰ, তেওঁবিলাকে স্বয়ং ভগৱন্তৰ চৰণত আশ্ৰিত হৈছে, ভগৱানৰ চৰণত শৰণ লৈছে, আৰু তই নোলোৱা। ইমান খিনি মনক বুজোৱাৰ পিছতো মন যেতিয়া নুবুজে, মনে যেতিয়া এইবিলাকলৈ আগ নামাৰে, মনে যেতিয়া এইবিলাকলৈ মন নেমেলে, তেতিয়াই নিন্দা কৰিব কেনে মাধৱদেৱে কৈছে দুৰাচাৰী মন। চা, হৰিহে কেৱল সত্য, তই যিবিলাকক সত্য বুলি ভাবি আছা এই সংসাৰত, এইবিলাক সত্য নহয়। হৰিত ব্যতিৰেকে সকলোবিলাক অসত্য, সকলো মিছা। হৰিহে কেৱলে সঁচা। তেনেহলে মিছাবিলাকক তই যে আশা কৰি কৰি মৰি আছা, তই দুৰাচাৰ, তই অজ্ঞানী মন। তোক মই ভালদৰে কৈছো, তই সেই হৰিক ভজনা কৰিবি। এইবাৰ তৃতীয় আত্মনিন্দাত সেই একেটা কথাৰে সংগতি ৰক্ষা কৰি মহাপুৰুষ মাধৱদেৱে কলে, এয়া 751 নম্বৰ ঘোষা। তুমি প্ৰাণ প্ৰিয়তম, সুহৃদ পৰম দেৱ, প্ৰাণ প্ৰভু পীতাম্বৰে, তুমি কেৱলে আত্মা মোৰ, ও হৰি হৰি, তুমি হে পৰম আত্মা মোৰ, তোমাক নজানি জৰ মিছা শৰীৰক
মই প্রাণ প্রভু পীতাম্বরে আত্মা বলি ভইলু হেৱাসুৰ ও হৰি হৰি কিনো মই অজ্ঞানীৰ ঘোৰাৰি। হে প্ৰভু, তুমি পীতবস্ত্ৰ ধাৰণ কৰি, প্ৰভু তুমি পীতাম্বৰ, তুমি মোৰ প্ৰাণ, তুমি মোৰ আত্মা, তুমি মোৰ আত্মাই নহয় প্ৰভু, তুমি মোৰ পৰম আত্মা। তোমাক নজানি মই এই জড় দেহটোক আত্মা বুলি ভাবি আছো। জড় শৰীৰক আচল এয়াই যেন মোৰ সকলো বুলি তাতেই মই মন নিমজ্জিত কৰি ৰাখিছো। সেইকাৰণে কৃপালু গুৰুজনে আমাক কৈছে, পুত্ৰ দ্বাৰা ধন বিষয়ত ৰতি নলয় সন্তৰ সংগ মত নাই মতি। বিষয়তে ৰত হৈ এই শৰীৰটোক সঁচা বুলি ভাবি আছো। তোমাকো নজানি জড় মিছা শৰীৰ ৰকময়ী। প্ৰাণপ্ৰভু পীতাম্বৰে আত্মা বুলি হইলো সেৱাচোৰ। মই অনাত্মা দেহক আত্মা বুদ্ধি কৰি মই সেৱা চুৰ কৰি আছো। মই দেহৰ মমতাত, দেহৰ আসক্তিত তোমাক পাহৰি আছো। কেনেকে ভালদৰে খাব লাগে, ভাল ঘৰত থাকিব লাগে, অন্যতকৈ ভাল ধৰণে জীৱন কটাব লাগে, অকল দেহটোৰ লগতেই মই দেহৰ ভৰণ পোষণৰ কাৰণেই মই লাগি আছো। মই সেৱা চুৰ কৰিছো প্ৰভু। তোমাক নজানি এই জড় শৰীৰক মই বুলি ভাবি আছো। এই জড় শৰীৰটো এদিন পৰি যাব ইয়াত। তুমি যে আত্মা মোৰ লগত জীৱনৰ সঞ্জীৱনী শক্তি ৰূপে সোমাই আছা, তুমি যে মোৰ জীৱন হৈ আছা, মই এই কথাটো উপলব্ধি কৰা নাই প্ৰভু। মই বুজিবলৈ চেষ্টা কৰা নাই প্ৰভু। হে প্ৰাণ প্ৰভু পীতাম্বৰ, আত্মা বুলি ভইলো সেৱাচোৰ। এই আত্মাক নুবুজি, আত্মাৰ কল্যাণ চিন্তা নকৰি মই সেৱা চুৰ কৰি আছো। আৰু সেৱা চোৰৰ অপৰাধৰ চিকিৎসা নাই বুলিও কৈছে মাধৱ পুৰুষে। এইটো অপৰাধৰো চিকিৎসা নাই। দাস হুয়াতো যে সেৱা নকৰিলো, হৰি 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 হৰি। যদি আমি দাস হৈ ভগৱন্তৰ সেৱা নকৰিলো, তেতিয়াহলে এইটো অপৰাধৰ চিকিৎসা নাই। তেনেহলে মই আত্মা বুলি তোমাক নুবুজি, ঈশ্বৰ জ্ঞান নকৰি, তুমি যে পৰমাত্মাৰ অংশ আত্মা মোৰ লগত আছা, এই আত্মাৰ উদ্ধাৰৰ কথা মই নাভাবি নিচিন্তি কেৱল দেহ জগতখনৰ দেহৰ কথা, দেহৰ কল্যাণৰ কথা ভাবি চিন্তি মই সেৱা চুৰ কৰি আছো। মই কিমান অজ্ঞানী, কিনো মই অজ্ঞানী দুৰ্ঘোৰ হৰিয়ে। ইয়াতকৈ আৰু অজ্ঞানী, ইয়াতকৈ আৰু ভয়ানক অজ্ঞানৰ কবলত পৰা কোনো নাই। মইয়ে আছো প্ৰভু,
হে প্ৰভু ভগৱন্ত, তুমি মোক এই জড় শৰীৰটোৰ প্ৰতি, মিছা শৰীৰটোৰ প্ৰতি মমতাটো নাইকিয়া কৰি দিয়া প্ৰভু। তুমি মোৰ আত্মা, তুমি মোৰ পৰমাত্মা, এই জ্ঞানটো বোধটো দিয়া প্ৰভু। এই দুৰাচাৰী মনে এইটো নুবুজে প্ৰভু। এনেদৰে বিবেক বুজাবৰ কাৰণে এই আত্মনিন্দাত মনক বাৰ বাৰকৈ কেৱল হৰিৰ চৰণত সেৱা কৰিবৰ কাৰণে, হৰিত আশ্ৰয় লবৰ কাৰণে উপদেশ প্ৰদান কৰি আছে। পৰম কৃপালু গুৰুজনাইও বদৰিকা আশ্ৰমত প্ৰথম গীত বৰগীত মনক লৈয়ে লিখিলে। মন মেৰি নহি লাগো, তই দেখনা অন্ধকাৰ। হে মন, তই ৰামৰ চৰণত লগোৱা। হে মন, তোৰ মৃত্যু বাঘ অন্তত তোৰ ওচৰতে আছে। তই এই কথাটো বুজি চোৱা, বুজি ল। তই ৰামৰ চৰণত মনটো লগাই দিয়ে। এনেকে ভালকৈও কৈ চাইছে। আৰু গুৰুজনাই পিছত আৰু এবাৰ এনেকৈও কলে, দুৰাচাৰ মন মোৰ ৰাম হৰি বোল, ৰাম হৰি বোল মন ৰাম হৰি বোল। এই শব্দবিলাকৰ জৰিয়তে মনক বাৰ বাৰ বুজোৱা হৈছে। আৰু মনে যদি বুজি পায়, তেতিয়াহলে জীৱৰ উদ্ধাৰ হয়। আৰু মনে যদি বুজি নাপায়, মনৰ লগত যিবোৰ এই সংসাৰজনীত যাতনা পাবলগীয়া হয়, যন্ত্ৰণা ভুগিবলগীয়া হয়। গতিকে এই আত্মনিন্দাৰ তিনিটা পটলত ইমান পাৰমাৰ্থিক, ইমান গভীৰ তত্ত্ববোধৰ কথা নিৰূপণ কৰা হৈছে। সেই কথাখিনি আমাৰ জীৱনত আমি প্ৰত্যেকজনেই যাতে আমি নিজৰ মনকে নিজে বুজাবলৈ চেষ্টা কৰো, নিজৰ মনকে নিজে দোষাৰোপ কৰো। কাৰণ আমি আনক দোষাৰোপ কৰিলে, আনক নিন্দা কৰিলে আমি নিজক নিজে সংস্কাৰ কৰিব লাগিব, নিজক নিজেই বুজাব লাগিব। আৰু মনে যেতিয়া বুজি পাব, মনে যেতিয়া হৰিৰ চৰণত আশ্ৰয় লব, মনে যেতিয়া হৰিক ভজনা কৰি থাকিব, তেতিয়াহলে আমি ভগৱন্তক অনায়াসে লাভ কৰিব পাৰিম। ভগৱন্তৰ ঈশ্বৰক আমি সকলোৱে লাভ কৰিব পাৰিম। সেই পৰম শ্ৰদ্ধাৰ প্ৰতিভা সন্ধানী সাহিত্য সংস্কৃতিৰ এটি মনোৰম অনুষ্ঠান প্ৰতি বৃহস্পতিবাৰে এটি শুভক্ষণত, শুভ সন্ধিয়াত অনুষ্ঠান আয়োজিত হৈ আহিছে। ইয়াত বিভিন্ন ধৰণৰ আলোচনা হৈছে, যিবিলাক আলোচনাই আমাক বহু উপকাৰ সাধন কৰিছে। আমাৰ শ্ৰদ্ধাৰ প্ৰতিভা সন্ধানী মঞ্চৰ সঞ্চালক বাপজনাই উপদেষ্টা মণ্ডলীয়ে দিহা পৰামৰ্শ দি এনে হনত সুগা চৰা এনেধৰণৰ অনুষ্ঠানবিলাক আয়োজিত কৰি আমাৰ গ্ৰাম্যাঞ্চলৰ বহু অখ্যাত লোকক প্ৰখ্যাত কৰাৰ যি সুন্দৰ ব্যৱস্থা, তাৰ কাৰণে তেখেতসকল সদায় ধন্যবাদৰ পাত্ৰ হৈ থাকিব। আমি মহামূৰ্খমতী, আমি অজ্ঞানী, আপোনাক গুণীজনী সন্তজনৰ আশীষ আৰু চৰণ ধূলি শিৰত লৈ এইখিনি কথা অৱগত কৰা হৈছে। এইখিনি কথাটো আগ পিছ বঢ়া দুটা খুটি বিস্তৃত অনেকখিনি শত শত অপৰাধ হৈছে। সমস্ত আপোনাসৱৰ চৰণৰ ভৃত্য বুলি, দাসৰ দাস বুলি আমাক জন্মান্তৰে কৃপা বৰিখন কৰি আপোনাসৱৰ চৰণ তলত ঠাই দিব বুলি আশা কৰি
আমাৰ আজিৰ এই আত্মনিন্দাৰ যি আলোকপাত ইমানতে ইতি পেলোৱাৰ কাৰণে আমি আগবাঢ়িছো। সেই পৰম শ্ৰদ্ধেয় সুধী মণ্ডলী, মাধৱ পুৰুষৰ এভাগী ঘোষাৰে আমি এই আগবঢ়োৱা আলোচনা ভাগত হোৱা সহস্ৰ অপৰাধৰ মৰিখন বিচাৰিছো। সহস্ৰ সহস্ৰাতি অপৰাধ দিনে ৰাতি করুময়ী মহা জন আমি প্রভু তজুদাস আকে মানি জগবাস ক্ষমিয়োক শ্রীমধুসূদন ক্ষমিয়োক শ্রীম